হেল্ল' দোস্ত, কি খবৰ সকলোৰে? আজকে গণেশ পূজাৰ উপলক্ষে সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা যাচিলোঁ। আমি আহিছোঁ গণেশ পূজা চাবলৈ। গণপতি বাবা মৰিয়া। দেখা কেনেকুৱা লাগিছে ক'বা দেই। গণপতি বাবা ইমান চাওঁ কৰি আছে মোৰ ছোৱালীজনী, সেইকাৰণে আহিলোঁ চাবলৈ। এটা নহয় কিন্তু, এটা গণপতি বাবা চোৱা নাই, কিন্তু আমি বহুত গীতাত ঘূৰিলোঁ আজি দিনটোত পূজাকে চাই ফুৰিছোঁ। বহুত ভাল লাগে কিন্তু ন, এইটো আৰু এটা পূজা চোৱা। এইটো আগৰটো এটা আছে, এইটো এটা নেক্সট ছেকেণ্ড, তাৰপাছত আকৌ এইটো হৈয়ে আদায় নহয় আকৌ, কিন্তু আৰু আছে চাবা দেই। মই দেখুৱাই আছোঁ আপোনালোকে বা চাইছেনে চোৱা নাই কমেণ্টত জনাবা দেই। গণেশ পূজা কেনেকুৱা লাগিছে? আমাৰ ইয়াতো আমি আছোঁ এতিয়া বৰ্তমান বেংগলোৰত, হুচুৰ এলচিগিৰি। তাত বহুত ডাঙৰ পূজা হয়, এটা নহয় দুটা নহয় বহুতকেইটা পূজা হয়। ইমান ভাল লাগে চাবলৈ ন। মোৰ ছোৱালীজনী বহুত হেঁপাহ, গণপতি বাবা বুলিলে একদম ক'বই নালাগে, তাৰ একদম ৰখিবই নোৱাৰে, এনেকুৱা হৈ যায় মানে। তাৰ লগত এটা তাৰ ফ্ৰেণ্ড, সেইটোকো চিনি পায়, কিন্তু গণপতি বাবাৰ ফ্ৰেণ্ড বোলে হয় বোলে চোৱা। মানে আমি অসমীয়াত কওঁ এইটো নিগনি বা ইন্দুৰ, যিকোনো আৰু এটা ন। তাতে ভক্তি দিলে, এটা পূজা কৰিলে, দৰ্শন কৰি আহিলে ধুনীয়াকৈ। ছোৱালীজনী বহুত হেপী, কিন্তু তাই আকৌ এটা আহি আছে চাবলৈ। এতিয়া আমি ৰাস্তাত আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব কিন্তু দেই। ভিডিঅ'টো কেনেকুৱা লাগিছে আকৌ জনাব ন। পূজা টাইমতে নুঘূৰিলে আৰু ক'ত ঘূৰিম ন। আজি কিন্তু মই পূজা বুলি ডিউটিও মানে ৰেষ্ট কৰা নাই, কিন্তু আহি ডিউটি গৈ আহিলোঁ। তাৰ ৰাস্তাতে লগ পালোঁ মোৰ দিদিজনীকো অকণমান উঠাওঁ বুলি কৈছিলোঁ, কিন্তু নুঠে তাই। এতিয়া আকৌ তাৰ মামা আছে এটা, মামা কৈছে কি দোকানত গৈছে, কি খায় ছোৱালীয়ে, তাৰ ভাগিনীয়েকে কি খায় কিনি দিছেগৈ। ৰ'বই নোৱাৰে দোকান দেখিলে। দিদিজনীক আকৌ মনে কৰিলোঁ। সেইটো মোৰ পিছত আহি আছে মোৰ ভাই, আৰু এইজনী মোৰ ছোৱালী। আকৌ এটা পূজা চাবলৈ আহিলোঁ আমি, আহি আছোঁ ৰাস্তাত। বহুত ভাল, বহুত ঘূৰিলোঁ কিন্তু আজি দেই। ৰুমত ৰেষ্ট নকৰাকৈ ডিউটিৰ পৰা আহিলোঁ। ডিউটিৰ পৰা আহি একদম আকৌ ঘূৰিয়ে আছোঁ আজি। চাই থাকিব, মই গৈ আছোঁ। আকৌ এটা পূজা দেখুৱাম। এইটো একদম বহুত ধুনীয়া পূজা, একদম অৰিজিনেল, মানে যেনেকুৱা চিৰিয়েলত দেখুৱাই তেনেকুৱা লিখা লাগিছে। এইটো ৰাস্তাটো হয়, গোটেই ৰাস্তাটো লাইট জ্বলাই দিছে একদমবাৰে, বহুত ধুনীয়া লাগিছে ন। পূজা বুলিলে আৰু আগতে ছোৱালী জীৱনতো বহুত এনজয় কৰিলোঁ, কিন্তু এতিয়াও অকণ মন যায় ন। চবৰে মানুহৰ মন এটা কি ক'ম আৰু, ফূৰ্তি মন কৰি থাকিবলৈ ইচ্ছা কৰে। তাত আকৌ ফুল এনেকৈ লাইট দিছে, ফুলৰ, আৰু চাৰিওফালেদি যায়, ইমান ধুনীয়া লাগিছে মানে, কি ক'ম আৰু তাতে গৈ আছোঁ, মই দেখুৱাই আছোঁ মূৰ্তিটো। এইটো মূৰ্তি একদম হেৰি লিখা লাগে, অৰিজিনেল দেখিছে? এতিয়া আহি চোৱাচোন, ইমান ধুনীয়া লাগিছে মানে। একদম ওচৰৰ পৰা চালে একদম সঁচাকৈ লাগে যেন ক'ৰবাত পৰ্বতৰ পাহাৰৰ শিলত সঁচাকৈয়ে বহি আছে যেন, তেনেকুৱা লাগি যায়। বহুত ভাল লাগিছে মানে, আৰু কি ক'ম আৰু, চাই ঘূৰি এনজয় কৰিলোঁ। আৰু এইটোৱে অকল বাকী নহয়, কিন্তু আৰু আছে, আৰু আমি যাম এতিয়া চাবলৈ। এইটো চাই লওক কেনেকুৱা লাগিছে কমেণ্টত, কোনটো বেছি ভাল লাগিছে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু দেই আপোনালোকে, হয় নহয়। আৰু কি ক'ম, মোৰ ছোৱালীজনী এইখিনিতে থিয় হৈছে, ভাল লাগিছে বুলি কৈছে। ফটো লাইটটো মানে তাৰ ফুল বেছি। এইটো মোৰ ভাই হয়, মোবাইল ধৰি দিয়ে অকণমান, ভাল লাগে। ভিডিঅ' চিডিঅ' বনাওঁ আৰু ন, কিবা এটা কি ক'ম আৰু। তাতে আকৌ আহিলোঁ দেখা, ইমান ডান্স কৰিছে মানে মানুহবিলাক, চব অসমৰে মানুহ হয় আকৌ বেছি ইয়াত দেই। তাহাঁতৰ মানুহটো কমেই আছে ইয়াত, কিন্তু ইয়াত তাহাঁতৰ মানুহে ইয়াত বাদ্য বাজনা বজাইছে। কিন্তু ইয়াত আকৌ আহি আছোঁ, ইয়াত আকৌ এটা ওচৰতে আছে, কিন্তু বেছি দূৰত নহয় মূৰ্তিবিলাক। বহুত ধুনীয়া লাগে, একদম চাই থাকিবলৈ মন যায়, কৈছোঁ নহয়। ইমান ধুনীয়া লাগে মূৰ্তিবিলাক চাবলৈ মোৰ। আপোনালোকৰ কেনেকুৱা লাগে মই ক'ব নোৱাৰোঁ দেই, কমেণ্টত জনাব নাপাহৰিব। মোৰ কিন্তু বহুত ভাল লাগে, একদম অৰিজিনেল হৈ যোৱা হ'লে এনেকুৱা লাগে মোৰ, একদম বহুত ভাল লাগে। আৰু ছোৱালীকেইজনী ফটো লৈছোঁ চোৱা। আৰু পূজা বুলি ক'লে মানুহৰ ফটো ভিডিঅ' এইবিলাকতো থাকেই নহয় জানো। আৰু চোৱা, এইটো এটা বেলেগ আকৌ, সেইটোৱে নহয় আকৌ বেলেগ
এটা জেগাত আহিলোঁ আমি মই কিন্তু ভিডিঅ' বনালোঁ ৰাস্তাত মানুহবিলাক বহুত ভালে বেয়া থাকেতো কেতিয়াবা মানে কি ক'ম আৰু মোবাইলটো এনেকৈ টোঁৱাই থকাটো ভাল নহয় তাত একদম ডান্সত ময়ো ৰ'বই নোৱাৰিলোঁ একদম ডান্স কৰিমেই লাগিলে সঁচাকৈ কৰিয়ে দিছোঁ মই ডান্স মানুহে মানে কি কয় কি নকয় মই নাচাওঁ কিন্তু গান মোৰ ভাল লাগিলেই হৈছে মোৰ একদম নাচো লাগি যায় কিয় জানো মোৰ কিবা এটা ক'লে বহুত হেৰি আৰু মানে কি ক'ম আৰু আপোনালোকক কি বুলি বুজাম মই নিজেই ক'ব নোৱাৰোঁ ডান্স দেখা কেনেকুৱা ডান্স মানে ভাল লাগে ন সেই যে কৰিয়ে দিলোঁ এবাৰ পাগলী লিখীয়া লাগিছে মানে কি বুলি ক'ব পাৰিছোঁ